স্বাধীনতাৰ ৭৫ বছৰৰ পাছত পকী পথৰ সুখবৰ আনন্দত মতলীয়া বুধবাৰী গাঁও। শংখ উৰুলি হৰিনাম আৰু ৰেলীৰে মুখ্যমন্ত্ৰী আৰু বিধায়কক কৃতজ্ঞতা জনালে গাঁওবাসীয়ে। স্বাধীনতাৰ ৭৫ বছৰৰ পাছত গাঁওখনৰ মূল পথটি পকীকৰণৰ বাবে চৰকাৰে অনুমোদন প্ৰদান কৰাৰ খবৰ লাভ কৰিয়েই আনন্দত উৎফুল্লিত হৈ পৰে এখন গাঁৱৰ ৰাইজ। বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত বুধবাৰী গাঁৱত আজি পুৱা এক ব্যতিক্ৰমী আৰু আৱেগঘন দৃশ্যৰ সৃষ্টি হয়। আজি পুৱা গাঁওখনৰ মূল পথৰ ওপৰত চাকি বন্তি প্ৰজ্বলন কৰি হৰিনামৰ অমিয়া ৰসেৰে মুখৰিত হৈ পৰে সমগ্ৰ পৰিৱেশ। আজি আমাৰ এটা বহুদিনীয়া আশা আমাৰ আজি পূৰণৰ পথত গৈছে। আমি অসম চৰকাৰ তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ বিধায়ক তথা আমাৰ মন্ত্ৰী মহোদয় অতুল বৰা ডাঙৰীয়ালে আমি অত্যন্ত সুখী হৈছো তেখেতসকলক লৈ পেলাই। গতিকে আমাৰ এই ৰাস্তাটো আমাৰ এতিয়া এইটো একেবাৰে স্বাধীনতা কালৰ পৰা ৰাস্তাটো একেবাৰে বেয়া হৈ আছে। গতিকে এই ৰাস্তাটো এইখন চৰকাৰৰ দিনতে আমাৰ পকীকৰণ হব। গতিকে আমাৰ ৰাইজ সকলো ইমানেই আনন্দ হৈছে, আজি আনন্দত আত্মহাৰা হৈ গৈছে মানুহখিনি। আৰু এইখিনিতে আপোনালোকক জনাও যে আমাৰ এগৰাকী ৮৫ বছৰীয়া আমাৰ বৃদ্ধ আমাৰ ককা হয়, আমাৰ বৰ্তা হয় কাৰোবাৰ, তেখেতে এটা পইচাৰ টোপোলা বিশেষ নহয়, তেওঁ আমাৰ গাঁৱৰ দেউৰী কৰি যি এটা মাননি দিয়ে সৰু মাননি, সেই মাননি সাঁচি ৰাখিছিলে। সেই সাঁচতীয়া ধন তেওঁ আমাৰ মাননীয় অতুল বৰা ডাঙৰীয়ালৈ বিধানসভাত ইলেকশ্যন খেলিবৰ কাৰণে অকমান সহায়ৰ হাত আগবঢ়াইছে। বৃদ্ধ বনিতা যুৱক যুৱতী সকলো একত্ৰিত হৈ আনন্দ উল্লাসত ৰেলী উলিয়াই মুখ্যমন্ত্ৰী জিন্দাবাদ, কৃষিমন্ত্ৰী জিন্দাবাদ ধ্বনিৰে গাঁওখন কঁপাই তোলে। গাঁওখনৰ আকাশ বতাহ যেন কৃতজ্ঞতাৰ সুৰত গুঞ্জৰিত হৈ উঠে। দীৰ্ঘদিন ধৰি যোগাযোগ ব্যৱস্থাৰ অভাৱত শিক্ষাৰ্থী, ৰোগী আৰু কৃষিজাত সামগ্ৰী পৰিবহণত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা গাঁওবাসীয়ে এতিয়া উন্নয়নৰ নতুন আশাৰে উজ্জীৱিত হৈছে। স্থানীয় ৰাইজৰ মতে এই পথ পকীকৰণ সম্পূৰ্ণ হ'লে গাঁওখনৰ আৰ্থ-সামাজিক জীৱনত এক নতুন গতি সঞ্চাৰ হ'ব। এজন বৃদ্ধ গাঁওবাসীয়ে আৱেগাপ্লুত কণ্ঠৰে কয় যে স্বাধীনতাৰ পাছত ইমান বছৰে বহু চৰকাৰ আহি গ'ল, কিন্তু আমাৰ পথটো পকী কৰাৰ সপোন আজিহে বাস্তৱ ৰূপ ল'লে। বুধবাৰী গাঁৱৰ এই আনন্দময় পৰিৱেশে স্পষ্ট কৰি দিলে উন্নয়নৰ সৰু পদক্ষেপেও গাঁও জীৱনত কিমান ডাঙৰ প্ৰভাৱ পেলাব পাৰে। গাঁওবাসীয়ে আশা প্ৰকাশ কৰিছে যে আগন্তুক দিনত আৰু বহু উন্নয়নমূলক আঁচনি এই অঞ্চললৈ আহিব আৰু বুধবাৰী গাঁও উন্নয়নৰ পথত অধিক দৃঢ়ভাৱে আগবাঢ়ি যাব। উন্নয়নৰ এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী আৰু বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাক ধন্যবাদ তথা কৃতজ্ঞতা জনাবলৈ গাঁওখনত এই ব্যতিক্ৰমী আনন্দ উল্লাসৰ পৰিৱেশৰ সূচনা হোৱা বুলি স্থানীয় ৰাইজে মন্তব্য কৰে। ব্যুৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ। ৰাইজ সঁচাকৈ অতি আনন্দিত হৈছো, উৎফুল্লিত হৈছো। আমাৰ গাঁৱৰ এই মধ্যম স্থানেদি যোৱা যিটো পথে আমাৰ গোটেই গাঁওখন সামৰি লৈছে। গতিকে এই পথটি আমি বহুত দিনৰ পৰা চৰকাৰৰ ওচৰতে হওক বা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰতে হওক আমি যথেষ্টখিনি নিবেদন কৰি আহিছিলো। কিন্তু আজি আমি উৎফুল্লিত হৈছো যে এই ৰাস্তাটো আমাৰ ইতিমধ্যে হোৱাৰ এটা আজি আমি ইয়াত সিদ্ধান্ত পালো। সেইকাৰণে মন্ত্ৰী মহোদয় আমাৰ অতুল বৰা দেৱলৈ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱ দুইজনলৈকে আমি আন্তৰিক শ্ৰদ্ধা জনাইছো। আৰু আগন্তুক তেওঁলোকৰ যি ৰাজনৈতিক জীৱন, এই ৰাজনৈতিক জীৱনত উত্তৰ আমি কামনা কৰিছো আৰু আমি সকলোৱে তেখেতৰ এই ৰাজনৈতিক উত্তৰণত আমি সহায় কৰিম বুলি আজি আমি সংকল্পবদ্ধ হৈছো। ৰিপৰ্টাৰ লাইভ।